তাৰমানে ৩-৪ দিনৰ পৰা এসপ্তাহমানৰ পৰা মই ছ'চিয়েল মিডিয়াত চাই আছোঁ আমাৰ যিটো বালিগাঁও পঞ্চায়তৰ অন্তৰ্গত পদুগুৰি গাঁৱৰ এই ৰাস্তাটো যিখিনি কাম হৈ আছে সেই বহুত দুৰ্নীতি হৈ আছে সেই সম্পৰ্কে আমি ছ'চিয়েল মিডিয়াত চাই আছোঁ। আৰু আজি আমি বেচিমাৰী ব্লকৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি লগতে আমি আৰু ৩-৪জন কাউন্সিলাৰ লগ হৈ এই কামখিনি চাবৰ কাৰণে আজি আমি আহিছোঁ। অহাৰ পিছত চালোঁ বহুতো ধৰণৰ দুৰ্নীতি হৈ আছে, কামটো ভাল হোৱা নাই। তাৰপিছত ইয়াত তচিপুৰ নামৰ ল'ৰাজনে বহুত মিছবিহেভ কৰিলে মোৰ লগত। মই কোন হয়, মই কিহৰ অধিকাৰত ইয়াত আহিছোঁ, মই কি কাউন্সিলাৰ হয়, এনেকুৱা ধৰণৰ বহুতো ধৰণৰ ভাবুকি দিলে। সেইটো মই আশা কৰা নাই, মই এজন ৰাইজৰ প্ৰতিনিধি হিচাপে সেইখিনি মই আশা কৰা নাই। সেইটোৱে মোৰ কোনো মোক বালিগাঁও পঞ্চায়তৰ ৰাইজে ভোট দিছে, মই এজন ৰাইজৰ প্ৰতিনিধি, সেই হিচাপত মোৰ কোনো অধিকাৰ নাই নেকি এই কামখিনি চোৱাৰ? তচিপুৰ এই ঠিকাদাৰৰ ল'ৰা। কোন ঠিকাদাৰ? ঠিকাদাৰৰ নাম কি? খালেক ঠিকাদাৰৰ ল'ৰা। যিজনে ৰাস্তাটোৰ কাম চলাই আছে। হয় হয় তেওঁৰ ল'ৰা তচিপুৰ। হয়, সি বহুত মিছবিহেভ কৰিছে। হয়, বহুত মিছবিহেভ কৰিলে, মোক বহুতো ধমকি দিলে। কোন কোন আহিছিলে আজি? আমি বেচিমাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি লগত হামিদুৰ ৰহমান। তেওঁ নিজে আহিছিলে? হয়, তেওঁ নিজে আহিছিলে আৰু আমি 2-3জন কাউন্সিলাৰ আহিছিলোঁ। মঙলদৈৰ পৰা বাইদেউৰ নাম কি আছিলে? কোনোবাজনে আহিছিলে আৰু? হয়, তেওঁ চাইছে? তেওঁ চাইছে। তেওঁকো মানে একেলগে মিছবিহেভ কৰিছে? তেওঁকো অলপ মিছবিহেভ কৰিছে। চাওক, নিশ্চয়কৈ দুৰ্ভাগ্যজনক। আজি ইয়াতে আমি সকলোৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিব লগা হৈ আছে। কথা হ'ল, এই ৰাস্তাটোৰ কাম লৈ এসপ্তাহ ধৰি আপোনালোকৰ সংবাদ মাধ্যমৰ মাজেদি মানে নানান ধৰণৰ মানে বাতৰি প্ৰকাশ পাইছে। ৰাস্তাটোত দুৰ্নীতি হৈছে বুলি ইতিমধ্যে বাতৰি প্ৰকাশ পাইছে। লগতে এজন ল'ৰাই ইয়াতে এইটো লৈ বাতৰি পৰিৱেশন কৰাৰ লগে লগে তেওঁক যি ধৰণে মানৱতাৰ হাৰিত নপৰাকৈ যি ধৰণে তেওঁক মানে ধমকি প্ৰদান কৰা হৈছিল, এইটো সঁচাকৈয়ে মানে দুৰ্ভাগ্যজনক। ৰাস্তা এটা কাম কৰিছোঁ, আমিও প্ৰতিনিধি, কিবা হেৰিত আমিও যদি খেলি মেলি কিবা হয়, এইটো সচেতন ৰাইজ হিচাপে কৰ্তব্য আছে ৰাস্তাখিনি চোৱা চিতা কৰা। গতিকে কিবা বিসংগতি তেখেতে দেখা পাইছে কাৰণে কথাটো উত্থাপন কৰিছে। সেইটোক লৈ যিমান ধৰণে তেওঁলোকে মানে হেঁচা প্ৰয়োগ কৰিছে বা ধমকি দিছে, এইটো কাৰ ছত্ৰ ছায়াত? এইটো ইমান সহজে মানে মানি ল'ব পৰা ঘটনা নহয়। আজি আমি প্ৰতিনিধি হিচাপে ওপৰৰ আমাৰ যিটো আমি যেতিয়া বাতৰি আমি শুনা পালোঁ, তাৰপিছত আমি এটা সিদ্ধান্ত ল'লোঁ যে আমিও এবাৰ মানে আমাৰ ওপৰৰ পৰা ছিনিয়ৰ টীমে, জিলা পৰিষদৰ ছিনিয়ৰ ওপৰৰ পৰা হেৰি কৰিছে, তেখেতেও আহিব। গতিকে সেইমতে আজি তেখেতসকলেও আহিছে। যিহেতু দুৰ্নীতি হৈছে, আমিও আমাৰ ব্লক সভাপতি, উপসভানেত্ৰী সকলো আমি মিলি মানে চাই আহোঁ ৰাস্তাটোত কি হৈছে, যিহেতু বাতৰি পৰিৱেশন হৈছে। ব্লকৰ ফালৰ পৰা আহিছিলে? অহাৰ পিছত তেওঁলোকে যি ধৰণে প্ৰতিনিধিকো মানে আজি মানে ইয়াতে মানে প্ৰতিনিধিকো কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। এই অঞ্চলৰ আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আমাৰ লতিফা ইয়াছমিন বাইদেউ, তেখেতে 10-12 হাজাৰ ভোটৰ তেখেতে প্ৰতিনিধি, তেখেতক আজি যি ধৰণে মানে ইয়াতে অপমান কৰিলে, মানে এইটো সঁচাকৈয়ে মানে আমি লজ্জাবোধ কৰিছোঁ। আৰু এইটো ৰাইজে বিচাৰ কৰিব। এইটো চাওক, বৰ্তমান সমাগত 26ৰ বিধানসভা নিৰ্বাচন। 1 নম্বৰ কথা, নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে মানে ৰাস্তাৰ কাম কৰি ৰাইজক ৰামঠগন দি আছে। এইটো কাৰ ছত্ৰ ছায়াত? এইটো ইতিমধ্যে দলগাঁও সমষ্টিৰ ৰাইজে ইতিমধ্যে গম পায়। যিহেতু পঞ্চায়তৰ যিবিলাক এইবিলাক MG এনৰেগাৰ কাম, পঞ্চায়তৰ সভাপতি আৰু আমাৰ আঞ্চলিক সদস্য, ৱাৰ্ড মেম্বাৰ, তেওঁলোকৰহে এইবিলাক কামৰ মানে দায়িত্ব বুলি মানে হেৰি কৰোঁ। আমাৰ বিধায়ক মহোদয় 5 বছৰত কোনো ধৰণৰ কাম নকৰাকৈ পঞ্চায়ত ইলেকশ্যন অহাৰ আগমুহূৰ্তত এতিয়া MG এনৰেগাৰ ফিতা কাটি মানে ৰাইজৰ আগত দেখাইছে যে তেওঁ দলগাঁও সমষ্টিত এইবাৰ বহুত উন্নতি কৰিলে, অথচ উন্নয়নৰ নামত ফুলজাৰিহে মাৰিছে। গতিকে আর মধুপুর আমার এই রাস্তাটো ইমান ভালকে হোৱা নাই, তাতে চেনগেৰিবেল দিয়া নাই, মেডেলটো দিয়া নাই। ৰাস্তাটো যেনে তেনে বনাই সিহঁতে কাম কৰি যাব খুজিছে, তাৰ ৰাইজে সিহঁতক বাধা দিছে। তাত বাধা দিয়াৰ কাৰণে ৰাইজক মাৰিব বুলি সিহঁতে খুজিছে, ভাবুকি দিছে আৰু? ভাবুকি দিছে। ৰাস্তা কাম ভাল হোৱা নাই নেকি? নাই, ভাল হোৱা নাই। কেনেকুৱা হৈছে? ৰাস্তাটো কেনেকুৱা হৈছে? ৰাস্তাটো চেনগেৰিবেল দিয়া নাই, মেডেল দিয়া নাই, পানী মাৰা নাই, ওলাৰ কৰা নাই, এনেকৈ যেনে তেনে কৰি সিহঁতে যাব খুজিছে। সিহঁতে শুনিছোঁ, শুনাৰ পিছত আমি এনে গাড়ী চলোৱাৰ পিছত আমি ঘৰত আহিলোঁ, আহি কিনি চালোঁ ৰাস্তাটো এনেকুৱা হোৱা নাই, যিমান হ'ব লগা আছিল সিমান হোৱা নাই, ভাল হোৱা নাই।
ভাল হোৱা নাই। পিছে মই কৈছোঁ ইয়াত চুংগীটা ড্ৰ হৈছে, চুংগীটো ইয়াত উঠাই দিব লাগিছিল। পিছে এনেকুৱা ব্যৱহাৰ মোক কৰিছে। তাৰপিছত আপোনালোকে ৰাস্তাৰ কাম ভাল হোৱা নাই নেকি? নাই, ৰাস্তাৰ কামটো ভাল হোৱা নাই কাৰণে মই এনেকুৱা শুনিছোঁ। মোক এনেকুৱা পৰিস্থিতি কৰিছে আৰু